ডিয়াৰ ষ্টুডেণ্ট, মাজত মাত্ৰ কেইটামান মাহ আছে। তাৰ পিছতেই তোমালোকৰ জীৱনৰ আটাইতকৈ ডাঙৰ মেট্ৰিক পৰীক্ষাটো অনুষ্ঠিত হ'ব। এইখিনিতে তোমালোকক জনাব বিচাৰিছোঁ, একমাত্ৰ তোমালোকৰ কাৰণে এখন ডেইলি ষ্টাডি ৰুটিন মই প্ৰস্তুত কৰিছোঁ। এই ৰুটিনখন তোমালোকে যদি আজিৰ পৰা মানি চলিব পাৰা, তেতিয়াহ'লে তোমালোকে মেট্ৰিক পৰীক্ষাত 90% নাইবা অধিক নম্বৰ পাবলৈ সক্ষম হ'বা। আৰু এইটো মোৰ গেৰাণ্টি। যেহেতু তোমালোকৰ মেট্ৰিক পৰীক্ষা একেবাৰে ওচৰ চাপিছে, সেইকাৰণে একমাত্ৰ তোমালোকৰ কাৰণে ইংৰাজী ছাবজেক্টৰ মষ্ট ইম্পৰ্টেণ্ট কেইটামান ৰচনা লৈ আহিছোঁ। এই ৰচনাকেইটা যদি তোমালোকে চাব পাৰা, তেতিয়াহ'লে তোমালোকৰ পৰীক্ষাত নিশ্চয় ইয়াৰ পৰা কমন পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। সেই ৰচনাকেইটা হৈছে 1 নম্বৰ ডিচিপ্লিন, 2 নম্বৰ মাই ফেভৰাইট বুক। তোমালোকৰ যিকোনো এটা ফেভৰাইট বুকৰ বিষয়ে ৰচনা এটা আহিব পাৰে। 3 নম্বৰ ফিজিকেল এক্সাৰচাইজ, এইটো কিন্তু তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট। 4 নম্বৰ মাই ফেভৰাইট হবি, তোমালোকৰ হবি কি, তোমালোকে কি কাম কৰি ভাল পোৱা সেইটো কামৰ বিষয়ে লিখিব লাগে। 5 নম্বৰ মাই ফেভৰাইট গেম, অৰ্থাৎ তোমালোকৰ যিকোনো এটা গেমৰ বিষয়ে ৰচনা লিখিব লাগিব। যেনেকৈ ক্ৰিকেট আছে, ভলীবল আছে, ফুটবল আছে, এটচেট্ৰা। 6 নম্বৰ এ পাৰ্চন ইউ এডমিয়াৰ, যে যিকোনো এগৰাকী পাৰ্চনৰ বিষয়ে অৰ্থাৎ ব্যক্তিৰ বিষয়ে ৰচনা লিখিব লাগে। 7 নম্বৰ ফ্ৰেণ্ডশ্বিপ, এইটো একেবাৰে সহজ এটা ৰচনা, তোমালোকে চাই যাবা। 8 নম্বৰ টেলিভিশ্যন এজ এ চ'ৰ্চ অফ নলেজ, এইটো বৰ্তমান সময়ত ইমান দৰকাৰী নহয়। ইয়াৰ পৰিৱৰ্তে তোমালোকে ছ'চিয়েল মিডিয়াৰ ইম্পেক্ট অৰ্থাৎ ছ'চিয়েল মিডিয়াৰ ভাল আৰু বেয়া গুণ এই বিষয়ে তোমালোকে পঢ়ি যাবা। 8 নম্বৰ এই ৰচনাটো কিন্তু সিমান প্ৰয়োজন নহয়, ইয়াৰ পৰিৱৰ্তে ছ'চিয়েল মিডিয়া এই ৰচনাটো তোমালোকে পঢ়ি যাবা। 9 নম্বৰটো হৈছে ছায়েন্স ইন ডেইলি লাইফ। এই ৰচনাটো কিন্তু তোমালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট, কাৰণ বৰ্তমান সময়ত তোমালোকে চাবা যে এই ৰচনাটো বাৰে বাৰে আহি থাকে। যোৱা বছৰ এই ৰচনাটো অহা নাই, এই বছৰ অহাৰ পূৰ্ণ সম্ভাৱনা আছে, তোমালোকে চাবা। 10 নম্বৰ মাই এইম ইন লাইফ, এইটো কিন্তু তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট। এই ৰচনাটো এটা সময়ত বাৰে বাৰে আহিছিল, গতিকে এইটো তোমালোকে চাই যাবা। যিহেতু ক্লাছ 10ৰ পৰীক্ষা, গতিকে ইয়াতে ক্ৰিটিকেল ৰচনাবোৰ নিদিয়ে। 11 নম্বৰ ইনভাইৰমেণ্টেল পলিউশ্যন, এইটো সিমান ইম্পৰ্টেণ্ট নহয়, এইটো সিমান ইম্পৰ্টেণ্ট নহয়, তোমালোকে যদি পাৰা এইটো চাই যাবা, আৰু যদি নোৱাৰা তেতিয়াহ'লে চাব নালাগে। 12 নম্বৰ আছে মহাত্মা গান্ধী। মহাত্মা গান্ধীৰ বিষয়ে এটা ৰচনা লিখিবা। মহাত্মা গান্ধী এইটো কিন্তু সিমান টান নহয়। মহাত্মা গান্ধীৰ বিষয়ে তোমালোকৰ যি ছ'চিয়েল ছায়েন্স আছে তাতেও কেই চেপ্টাৰ আছে, গতিকে এই মহাত্মা গান্ধীৰ বিষয়ে তোমালোকে ৰচনা লিখোঁতে সিমান টাফ নহ'ব, গতিকে এইটো তোমালোকে চাই যাবা। 13 নম্বৰ এ জাৰ্ণি বাই ট্ৰেইন অৰ বাছ, এইটো তোমালোকে চাবা। 14 নম্বৰ ইম্পৰ্টেঞ্চ অফ গেমছ এণ্ড স্পৰ্টছ, এই ৰচনাটো তোমালোকে পঢ়িব নালাগে, কাৰণ ওপৰত যি এক্সাৰচাইজ আছে আৰু গেমছ আছে, এই দুটাৰ পৰা এই তলৰ যি 14 নম্বৰ এছে আছে, এই এছেটো তোমালোকে লিখিব পাৰিবা। 15 নম্বৰ ডিজিটেল ইণ্ডিয়া, এইটো চাব নালাগে, এইটো তোমালোকে যদিও পঢ়া এইটো তোমালোকৰ কমন নপৰিব পাৰে। 14 নম্বৰ হৈছে এ মেমৰেবল ডে ইন মাই লাইফ, অৰ্থাৎ তোমালোকৰ স্কুলৰ যে লাষ্ট ডে আছে, অৰ্থাৎ তোমালোকৰ যি বিদায় মিটিং হয়, সেই দিনাৰ বিষয়ে তোমালোকে ইয়াতে কিন্তু লিখিব পাৰিবা। আৰু সেইটো যদি তোমালোকে চাই যোৱা, তেতিয়াহ'লে আন এটা ৰচনা কমন পৰিব, সেইটো হৈছে যে তোমালোকৰ লাষ্ট ডে এট স্কুল, এইটো তোমালোকে কিন্তু কমন পৰিব। 17 নম্বৰ এইটো ইম্পৰ্টেণ্ট নহয়। এইখিনি ৰচনা তোমালোকে চাই যাবা, নিশ্চয় তোমালোকৰ মেট্ৰিক পৰীক্ষাত ইয়াৰ পৰা যিকোনো এটা কমন পৰাৰ পূৰ্ণ সম্ভাৱনা আছে।